হাই ছাত্ৰ ছাত্ৰীসকল, তো অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি এক্সাৰচাইজ 1.1 8 নম্বৰটো আলোচনা কৰিম। অলপ মাতটো বাজি আছে, ঠিক আছে। তো এতিয়া চাবা 8 নম্বৰ প্ৰশ্নটো কি দিছে চাবা যে 250 জন সদস্য থকা এটা ক্লাবৰ 130 জনে চাহ খায় আৰু 85 জনে কফি নাখায় কিন্তু চাহে খায়। তাৰমানে অকল চাহ খায়, সেইটো অৰ্থটো এইটো হ'ব। তো যদি সদস্যসকলে প্ৰতিজনেই চাহ আৰু কফিৰ ভিতৰত অতি কমেও কোনো এবিধ পানীয় সেৱন কৰে, তেতিয়া কিমানজন সদস্যই কফি খায়, কিমানজনে চাহ নাখায় কিন্তু কফিহে খায়। এতিয়া চাবা যে তোমালোকৰ যিটো লাষ্ট লাইন দিয়া আছে, এই লাইনটো বহুত ইম্পৰ্টেণ্ট। এই লাইনটো যে যদি সদস্যসকলে প্ৰতিজনেই চাহ আৰু কফিৰ ভিতৰত অতি কমেও কিবা এটা খায়, তাৰমানে কিবা নহয় কিবা এটা খায় আৰু। তো ইয়াত তাৰমানে তোমালোকে ইউটো যিটো আমাৰ সাৰ্বিক সংহতি, সেইটো তাৰমানে কি হ'ব, এ ইউনিয়ন বিৰ সমান হ'ব, কাৰণ চবখিনি এ ইউনিয়ন বিত সোমাই থাকিব। যে চাবা যে মই এ লৈছো এটা আৰু বি লৈছো, এইটো এ এইটো বি, ঠিক আছে। তো এইটো চাবা এইটো আমি কাৰ সংহতি বুলি ল'ম, যে এইটো আমি চাহ খোৱা মানুহৰ সংহতি বুলি ল'ম, আৰু বিটো আমি কফি খোৱা মানুহৰ সংহতি বুলি ল'ম, ঠিক আছে। তো এ সমান যে ধৰা হ'ল এ সমান চাহ খোৱা সদস্যৰ সংহতি। এইটো মই কি ললো, চাহ খোৱা সদস্যৰ সংহতি। আৰু বিটো কি ল'ম, বিটো ল'ম কফি খোৱা সদস্যৰ সংহতি। কফি খোৱা সদস্যৰ সংহতি, ঠিক আছে। তো এইটো তোমালোকে নিশ্চয় মনত বুজি পাইছা। তো এতিয়া চাবা তোমালোকক কি কৈছে যে 250 জন সদস্য আছে, 130 জনে চাহ খায়। তাৰমানে ইয়াতে কিমানজন আছে, এই সংহতিটোত 130টা মৌল আছে, ঠিক আছে। আৰু 85 জনে কফি নাখায় কিন্তু চাহে খায়। তাৰমানে 85, ইয়াত এইখিনি এ ছেদন বিত চাহ আৰু কফি দুয়োটা খোৱাবিলাক আছে। এতিয়া চাবা ইয়াতে 130 জন আছে, এতিয়া আমাৰ কি কৈছে যে 85 জনে কফি নাখায় কিন্তু চাহে খায়, তাৰমানে 85 জনে অকল চাহ খায়। তাৰমানে ইয়াতে তোমাৰ এইখিনিত 85টা মৌল থাকিব। তো এতিয়া এই সংহতিত যদি 130টা মৌল থাকিব লাগে, তো এতিয়া তোমালোকে এইটো 130ৰ পৰা 85টো বিয়োগ কৰিলে পাই যাবা। 2 × 5 গেলে 5, আৰু এইটো 12 বাদ গেলে 4। তাৰমানে ইয়াতে 45টা মৌল আছে, তাৰমানে 45 জন সদস্যই কি খায়, চাহ আৰু কফি দুয়োটা খায়, বুজি পাইছা না। তো এতিয়া চাবা মুঠ সদস্য কিমানজন আছে, মুঠ সদস্য আছে 250 জন। তাৰমানে আৰু দিয়া আছে 250 জনে গোটেই কেইজনে কিবা নহয় কিবা এটা খায়। এতিয়া ইয়াতে তোমাৰ কিমান আছে, 130 আছে, এইখিনি মিলি 130 হ'ব। আৰু 250 হ'ব লাগিলে ইয়াতে কিমান থাকিব, ইয়াতে 120 থাকিব। তাৰমানে 120 জনে এইখিনি অকল কফি খোৱা, তো 120 জনে অকল কফি খাব, ঠিক আছে। তো এতিয়া আমি অংকটো কৰো, এইটো চিত্ৰৰ সহায়ত আমি এনেকে কৰি ল'ব পাৰো। তো এতিয়া চাবা যে এতিয়া তোমালোকে লিখি লোৱা, এতিয়া এন এ মানে কি হ'ব, এন এ মানে হ'ব কিমান জনে চাহ খায়, 130 জনে চাহ খায়, তো এন এ মানে 130, ঠিক আছে। আৰু 85 জনে কফি নাখায় কিন্তু চাহে খায়, তাৰমানে এইটো এন এ ডিফাৰেঞ্চ বি, তো এইটো 85 হ'ব, ঠিক আছে। তো এতিয়া চাবা আমাক কি লাগে যে কিমানজন সদস্যই কফি খায়, তো আমাক কিমানজন সদস্যই কফি খায় হ'লে কি হ'ব, এইটো আৰু এইটো যোগ হ'ব। তাৰমানে 45টাই চাহ কফি দুয়োটা খায় আৰু 120টাই অকল কফি খায়, তো এই দুয়োটা যোগ হ'লে কিমান হ'ব, 165 হ'ব। তো এতিয়া চাবা বি মানে কি, এন এ ইউনিয়ন বি মানে হৈছে 250, এন এ ইউনিয়ন বি মানে 250, তাৰমানে এই গোটেইখিনি লগ হৈ পেলাই 250টা মৌল আছে, ঠিক আছে। তো এতিয়া তোমালোকক কি উলিয়াব দিছে, প্ৰথমটোত কি উলিয়াব দিছে, কিমানজন সদস্যই কফি খায়। তো 1 নম্বৰটো আমি কি উলিয়াব লাগিব, এন বি উলিয়াব লাগিব, ঠিক আছে। তো এন বি মানে এতিয়া কি হ'ব, এন বি মানে আমি এই গোটেইখিনিৰ পৰা এন এ ইউনিয়ন বি, তাৰ পৰা আমি কি বিয়োগ কৰিব লাগিব, এইটো বিয়োগ কৰিব লাগিব। এইখিনি অকল চাহ খায়, ঠিক আছে। তো এইখিনি কফি নাখায় কিন্তু চাহ খায়, তাৰমানে ইয়াত আমি লিখিব লাগিব এন এ ডিফাৰেঞ্চ
বি বা এ মাইনাছ বি। তো এন এ ইউনিয়ন বি মানে 250 আৰু এইটো আমি কি পাইছো 85 দিয়া আছে আমাক না। 50 পৰা 85 গেলি কিমান 10 5 গেলি 5 14 বাদ গেলি 6 আৰু 1 তাৰমানে 165 জনে কফি খায়। তাৰমানে ইয়াৰ 165 জনৰ আকৌ 120 জনে অকল কফি খায় আৰু 45 জনে কফি আৰু চাহ দুয়োটা খায়। ঠিক আছে, তো এইখিনি গণনা হ'ব। তো চিত্ৰৰ সহায়ত মই কেনেকে উলিয়াব পাৰে সেইটো কৈ দিলো তোমালোকক। এতিয়া চাবা এতিয়া আমাক 2 নম্বৰটো কি দিছে চাবা, যে 2 নম্বৰটো কি দিছে, কিমান জনে চাহ নাখায় কিন্তু কফিহে খায়, তাৰমানে অকল কফি খায়, তাৰমানে এইখিনি 120টো পাইছোৱে অলৰেডি। তো এন বি মাইনাছ এ মানে আমি কেনেকে পাম, এন এ ইউনিয়ন বি ইয়াৰ পৰা এই গোটেইখিনিৰ পৰা আমি এন এইখিনি বাদ দিলে পাম। তাৰমানে এইটো এই সংহতিত এইখিনিত থকা মৌল সংখ্যাখিনি বাদ দিলে আমি অকল এইখিনি পাম। ঠিক আছে, তো এইটো 250 আৰু এইটো 130। তো কিমান হ'ব, 0 5 3 গেলি 2 2 বেগ গেলি 1, তাৰমানে 120 জনে অকল কফি খায়। ঠিক আছে, তো নিশ্চয় বুজি পাইছা। তাৰমানে ইয়াৰ অংকবিলাক আমি চিত্ৰৰ সহায়তে উলিয়াব পাৰোঁ। ঠিক আছে, তো এতিয়া ভেন চিত্ৰৰ সহায়ত উলিয়াব পাৰোঁ। তো এতিয়া 9 নম্বৰটো চোৱা, যে 9 নম্বৰটো কি দিয়া আছে প্ৰশ্নটো তোমালোকে চাই ল'বা, যে 90 জন ছাত্ৰ থকা এটা শ্ৰেণীৰ 60 জনে ভলীবল, 53 জনে বেডমিণ্টন আৰু 35 জনে দুয়োটা খেলে খেলে। তলত দিয়াকেইটা নিৰ্ণয় কৰা, কিমান জনে দুয়োটা খেলৰ এটাও খেল নেখেলে। তো এতিয়া চাবা, এই অংকটোত কিন্তু আমাক এনেকে দিয়া নাই যে প্ৰতিজন ছাত্ৰই কিবা নহয় কিবা এটা খেলে। গতিকে আমাৰ ইয়াতে কি হ'ব, যে চাপোজ এইটো এ ক্ৰিকেট খেলৰ ছাত্ৰৰ সংহতি, এইটো বি বেডমিণ্টন খেলৰ ছাত্ৰৰ সংহতি, আৰু ইয়াতে ইউ আহিব। ঠিক আছে, তাৰমানে ইয়াতে তোমাৰ এ ইউনিয়ন বিৰ বাহিৰত মৌল থাকিব, কাৰণ কিবা নহয় গোটেই ছাত্ৰই খেল নেখেলে, মানে কিছুমান খেল নেখেলা ছাত্ৰ আছে, গতিকে নেখেলাবিলাক ইয়াতে থাকিব। ঠিক আছে, তো এতিয়া চাবা, যে ধৰি লোৱা, যে ধৰা হ'ল এ সমান ক্ৰিকেট, এ সমান খেল দুটা কি দিয়া আছে, ভলীবল, ক্ৰিকেট ভলীবল যি দিলে হ'ব না। ভলীবল খেলা ছাত্ৰৰ সংহতি, তো এ সমান ভলীবল খেলা ছাত্ৰৰ সংহতি, আৰু বি সমান বেডমিণ্টন খেলা ছাত্ৰৰ সংহতি, বেডমিণ্টন খেলা ছাত্ৰৰ সংহতি। তো এতিয়া চাবা, তোমালোকক কি দিয়া আছে, যে 60 জনে ভলীবল খেলে। ঠিক আছে, তো ইয়াতে তোমালোকক মুঠ ছাত্ৰ কিমান দিয়া আছে, 90 জন। তাৰমানে এই যিটো সাৰ্বিক সংহতি, এই ইয়াতে 90 জন ছাত্ৰ আছে, টোটেল 90 জন আছে। তো ইয়াত এতিয়া চাবা, আমি কি লিখিম এতিয়া, এন ইউ মানে 90। ঠিক আছে, মুঠ সংহতি মানে ইয়াতে 90 জন ছাত্ৰ আছে। তো 60 জনে ভলীবল খেলে, তো এন এ মানে 60, তাৰমানে এই সংহতিটোত 60টা মৌল আছে। এতিয়া চাবা, 53 জনে বেডমিণ্টন, তাৰমানে এন বি মানে 53, আৰু 35 জনে দুয়োটা খেলে, তাৰমানে এন এ ছেদন বি মানে 35। ঠিক আছে, তো আমি কি গম পালো, যে এইখিনি আমাক মানে অংকটোত এইখিনি ডাটা দিয়া আছে। তাৰমানে এতিয়া চাবা, যে এইখিনি এ ছেদন বি, তো ইয়াতে তোমাৰ কি আছে, 35 জন ছাত্ৰ আছে। ঠিক আছে, এতিয়া তোমালোকক কি কৈছে, যে ভলীবল খেলা ছাত্ৰ কিমান জন আছে, 60 জন। তো ইয়াতে 35 জন সোমাই গ'ল, তো এইখিনিত কি থাকিব, এইখিনিত থাকিব তোমাৰ 25 জন থাকিব, তাৰমানে 5 5 10 2 3 5 6, তেতিয়াহে ইয়াতে 60 জন হ'ব। ঠিক আছে, আৰু 53 জন মানে বেডমিণ্টন খেলুৱৈ, তো ইয়াতে 35 জন আছে, তো 53 হ'ব লাগিলে ইয়াতে কি থাকিব লাগিব, 53 বিয়োগ দিয়া 35টো, 5 গেলি 8, 4 3 গেলি 18 জন থাকিব। তো এইখিনিত আমাৰ কিমানটা থাকিব, 18টা ষ্টুডেণ্ট থাকিব। তাৰ মানে তোমালোকে এতিয়া গম পালা, যে অকল ভলীবল খেলে 35 জনে দুয়োটা খেল খেলে, আৰু 18 জন ছাত্ৰই অকল বেডমিণ্টন খেলে। ঠিক আছে, তো এতিয়া আমাক প্ৰথমতে কি উলিয়াব দিছে, কিমান জনে এই দুয়োটা খেলৰ এটা খেলো নেখেলে। তাৰমানে আমাক কি উলিয়াব দিছে, যে ইয়াতে আমাৰ
এই এ ইউনিয়ন বি বাহিৰত থকা মৌলবিলাক উলিয়াব দিছে। তো প্ৰথমতে আমি কি উলিয়াই ল'ম, এন এ ইউনিয়ন বি। তাৰমানে আমি সেই ছাত্ৰকেইটাৰ সংখ্যা উলিয়াই ল'ম যিকেইটা ছাত্ৰই হয় ভলীবল খেলয়, নহ'লে দুয়োটা খেল খেলে, নহ'লে বেডমিণ্টন খেলে। ঠিক আছে। তো এতিয়া আমি এন এ ইউনিয়ন বি মানে আমি চাবা কি ফৰ্মুলা আছে, এন এ প্লাছ এন বি মাইনাছ এন এ ছেদন বি, এইটো আছিল না। তো এন এ মানে কিমান 60, এন বি মানে 53, এন এ ছেদন বি মানে 35। এইটো কি হ'ব 3 6 5 11 মাইনাছ 35। তো এইটো কি হ'ব 13 5 গেলে 8, 2 3 গেলে 7। তাৰমানে ইয়াতে আমাৰ কিমানজন ছাত্ৰ আছে, টোটেল 78 জন ছাত্ৰ আছে। কিন্তু মুঠ ছাত্ৰ কিমানজন আছে, মুঠ ছাত্ৰ আছে 90 জন। তাৰমানে 90 জনৰ 78 জনেহে কিবা নহয় কিবা খেল খেলে। টোটেল ছাত্ৰৰ সংখ্যাৰ পৰা যদি যিকোনো এটা খেলাবিলাক বাদ দিওঁ তেতিয়া নেখেলাবিলাক ওলাব। চাবা কোনো এটা খেল নেখেলা ছাত্ৰৰ সংখ্যাটো আমি কেনেকে পাম, ছাত্ৰৰ সংখ্যা সমান আমি কেনেকে পাম, এন ইউ মাইনাছ এন এ মিলন বি। তো এন ইউ মানে 90 আৰু এন এ মিলন বি মানে 78। তো এইটো কি হ'ব 10 ভাত গেলি 2, 8 ভাত গেলি 1। তাৰমানে আমাৰ 12 জন ষ্টুডেণ্টে আমাৰ কোনো এটা খেল নেখেলে। তাৰমানে সেইকেইটা এইখিনিত থাকিব। তাৰমানে এ ইউনিয়ন বিৰ বাহিৰত কিন্তু ইউৰ ভিতৰত। ঠিক আছে। তো চাবা 2 নম্বৰটো কি দিছে, কিমানজনে মাত্ৰ বেডমিণ্টন খেলে কিন্তু ভলীবল নেখেলে। তাৰমানে আমাক এইখিনি উলিয়াব দিছে, ইয়াত থকা মৌল সংখ্যাটো উলিয়াব দিছে। তো এইখিনি আমি কেনেকে পাম, এই বি সংহতিৰ মৌলৰ পৰা আমি এইখিনি দুয়োটা খেলক এটা বাদ দিব লাগিব। মানে এ ছেদন বিত থকা মৌল সংখ্যা বাদ দিব লাগিব। ঠিক আছে। আৰু সেইখিনিক আমি বি মাইনাছ এ বুলি কওঁ। তো এইটো এন বি মাইনাছ এন এ ছেদন বি। তো এন বি মানে কিমান দিয়া আছিল, এন বি মানে 53 আৰু এন এ ছেদন বি মানে 35। তো এইটো কি হ'ব 13 5 গেলি 8, 4 3 গেলি 1। মই অলৰেডি উলিয়াই দিছোঁৱে তোমালোকক। তো 3 নম্বৰটো কি হ'ব চাবা, তোমালোকে লিখি ল'বা যে এতিয়া 18 জন ছাত্ৰই অকল বেডমিণ্টন খেলে। তো 3 নম্বৰটো এনেকে অকল ভলীবল খেলে মানে ইয়াত থকা মৌল সংখ্যা উলিয়াব লাগে। তো সেইখিনিক আমি এন এ ডিফাৰেঞ্চ বি বুলি কওঁ না। তো এইটো কি হ'ব এন এ মাইনাছ এন এ ছেদন বি। তো এন এ মানে কিমান, এন এ মানে 60, এন এ ছেদন বি মানে কিমান 35। তো এইটো কি হ'ব 10 5 গেলি 5, 5 3 গেলি 2। অৰ্থাৎ 25 জন ছাত্ৰই অকল ভলীবল খেলে কিন্তু বেডমিণ্টন নেখেলে। ঠিক আছে। এতিয়া 4 নম্বৰ প্ৰশ্নটো চাবা যে কিমান জনৰ এই দুয়োটাক অতি কমেও এটা খেল হ'লেও খেলে। তাৰমানে অতি কমেও মানে হয় এটা নহ'লে দুয়োটা। ঠিক আছে। তো সেইখিনি আমি উলিয়াইছোঁ অলৰেডি। সেইখিনি হৈছে এন এ ইউনিয়ন বি। তো আমি এন এ ইউনিয়ন বি মানে কিমান পাইছোঁ, এন এ ইউনিয়ন বি মানে আমি প্ৰথমতে উলিয়াইছোঁ ডেট ইজ 78। গতিকে 78 জন ছাত্ৰই কিবা নহয় কিবা এটা খেল খেলে। ঠিক আছে। তো তোমালোকে ধুনীয়াকৈ তলত এনেকৈ এইটো লাইন লিখিছোঁ যে মই ইয়াৰ পিছত লিখি দিবা এতিয়াকে 18 জন ছাত্ৰ অকল বেডমিণ্টন খেলা ছাত্ৰৰ সংখ্যা 18। ইয়াৰে তলত লিখি দিবা অকল ভলীবল খেলা ছাত্ৰৰ সংখ্যা 25 আৰু দুয়োটা খেল খেলা অতি কমেও এটা খেল খেলা ছাত্ৰৰ সংখ্যা 78। এইখিনি তোমালোকে তলে লিখি দি যাবা। ঠিক আছে। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছা। তো যদি নিজৰ উপকাৰ হোৱা বুলি ভাবিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অ'কে, বাই বাই।